আপুনি দৈনিক কিমান কাপ চাহ খায়? চাহ অবিহনে এমাহ পাৰিবনে আপুনি? মাত্ৰ এমাহ চাহ নাখালে কি হ'ব শৰীৰত? চাহ অবিহনে দিনটো আৰম্ভ হোৱাটো কল্পনাই কৰিব নোৱাৰে বহুতে। কিন্তু সেই একাপ চাহে যদি আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাই থাকে আৰু যদি আজিৰ পৰাই চাহ খোৱা বন্ধ কৰে, তেন্তে এমাহৰ পিছত শৰীৰত কি কি সলনি হ'ব পাৰে? এই প্ৰতিবেদনত জানিম সেই কথাই। ভাল হয় নিশাৰ টোপনি। যদি আপুনি চাহ খোৱা বন্ধ কৰে, তেতিয়া আপোনাৰ নিশাৰ টোপনি ভাল হ'ব। আনহাতে যদিহে আপোনাৰ অনিদ্ৰাৰ সমস্যা আছে, তেন্তে চাহে আপোনাৰ এই সমস্যা দুগুণে বৃদ্ধি কৰিব পাৰে। সেয়েহে ভালদৰে টোপনি যাবলৈ আপুনি চাহৰ অভ্যাস বাদ দিবই লাগিব। হ্ৰাস হয় ওজন। চাহত চেনি দিয়া হয় আৰু চেনিত যথেষ্ট পৰিমাণে কেলৰি থাকে, যিয়ে আপোনাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে। এনে পৰিস্থিতিত যদি আপুনি চাহ খায়, তেন্তে আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে চাহ খোৱাটো বন্ধ কৰক। নিয়ন্ত্ৰণত থাকে ৰক্তচাপ। চাহত কেফেইন থাকে। অধিক কেফেইনে ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰে। সেয়েহে যদি আপুনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে চাহ খোৱা বন্ধ কৰক। বগা হয় দাঁত। চাহে আপোনাৰ দাঁতৰ ৰঙো সলনি কৰে। সেয়েহে যদি আপুনি এমাহৰ বাবেও চাহ সেৱন নকৰে, আপোনাৰ দাঁত বগা হৈ পৰিব। এই কথা মনত ৰাখিব, যদি আপুনি চাহৰ অভ্যাস ত্যাগ কৰিবলৈ সক্ষম নহয়, তেতিয়া আপুনি ইয়াক কম পৰিমাণে গ্ৰহণ কৰা উচিত। ই আপোনাৰ চাহ খোৱাৰ অভ্যাস হ্ৰাস কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।